বন্দনা মা দেউতাকে চিনি পোৱাই এই আমাৰ বৌ মাৰ পিছতে বৌৰে চলে এখন ঘৰত আৰু যোৱা বৌক সেৱা এটা কৰা ইছ ৰাম হ'ব 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 মোক সেয়া নকৰিলেও হ'ব এইবোৰ মই ভাল নাপাওঁ আজিৰ যুগত মডাৰ্ণ হ'বলৈ শিকা এই ঘৰৰ মাৰ যেনেকুৱা মাৰ ঘৰ যেনেকুৱা ইয়াতো তেনেকুৱা হ'বলৈ চেষ্টা নকৰিবা আমাৰ নিচিনা অলপ মডাৰ্ণ হ'বলৈ শিকা ভিকহু ঘৰৰ পৰা আহিছা যেতিয়া আৰু ইয়াত আৰু ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবা বুজিটো ইমান নাপাবা গম পাইছোঁ তথাপিও অলপ ট্ৰাই কৰিবা আমাৰ নিচিনা হ'বলৈ বুজিছা বোৱাৰী নতুন বোৱাৰীজনীক তেনেকৈ ক'ব লাগেনে তুমি মইনো কি বেয়া কথা ক'লোঁ মা ভাল কথাইতো কৈছোঁ ভিকহু ঘৰৰ পৰা অহা নাইনো কি ঘৰৰ পৰা আহিছে আমাৰ নিচিনা ধনী ঘৰৰ পৰা আহিছে নেকি কিবা ধনী ঘৰৰ পৰা অহা হয় মই ধনী বুলি ক'লোঁ হয় এতিয়া ভিকহু ঘৰৰ পৰা আহিছে ভিকহু ঘৰৰ পৰা আহিছে ন সঁচাই মই এইবিলাক লোক ঢাক ভাল নাপাওঁ মই সঁচা কথা সঁচাই কোনোবাই যদি কিবা ক'বলগীয়া আছিলে মোৰ চামনত কওক ময়ো তেনেকৈ চামনত কওঁ মোৰ এনেকুৱাই কেৰেক্টাৰ বুজি পাই ল'বা দেই বন্দনা বেয়া চাই পাই নাথাকিবা হ'ব দিয়া যোৱা ৰুমত যোৱা তোমালোক বন্দনা বৌৰ কথাবোৰ নধৰিবা বুজিছা বৌ এনেকুৱাই বেয়া নাপাবা দেই নাই দিয়ক আপুনি চিন্তা নকৰিব মই বেয়া পোৱা নাই মই সকলোতে এডজাষ্ট হৈ যাব পাৰোঁ আপুনি চিন্তা নকৰিব মই অকণো বেয়া পোৱা নাই বোৱাৰী ডাঙৰ বোৱাৰীৰ কথাবোৰ নধৰিবা দেই সৰু বোৱাৰী এতিয়া যোৱা তোমালোক ৰুমলৈকে যোৱা ভাগৰো লাগিছে চাগে যোৱা অলপ কাপোৰ কানি চেঞ্জ কৰি ৰেষ্ট লোৱাগৈ যোৱা মা যাওঁ মোৰো অফিচৰ কাম অলপো আছে মই মানে ছুটি লৈছোঁ যদিও মোৰ কামখিনি কমপ্লিট কৰিবলগীয়া আছে মোৰ ড্ৰিমটোতো তুমি জানাই ন ইমান ডাঙৰ সপোনটো মই পূৰণ কৰিবই লাগিব সেইটো কাৰণে মই অলপ কষ্ট কৰিব লাগিব ন সেইবাবে মোৰ অফিচৰ কাম অলপো আছে তুমি বন্দনাক সকলোবোৰ দেখাই দিবা দেই মা মই কাপোৰ চেঞ্জ কৰি কামখিনিত লাগোঁ কাৰণ মই অফিচৰ কামখিনি কমপ্লিট নকৰিলে মোৰ সপোনটো পূৰ হ'ব কেনেকৈ ন মা হ'ব দিয়া আমি ভিতৰলৈ যাওঁ তুমি বন্দনাক সকলো দেখাই দিবা দেই মা সকলো দেখাই দিবা মানে সকলোৰে লগত চিনাকিও কৰাই দিবা তাই একোতো চিনি নাপায় ন মা বৌক আৰু আশা কৰিব নোৱাৰি বৌয়ে কেনেকৈ সেই কথা কয় তাই একো নতুনকৈ আহিছে ন তুমিয়ে চব চম্ভালি ল'বা দেই মা হ'ব দে বোপা হ'ব দে তই ইমান চিন্তা কৰিব নালাগে এতিয়া আৰু বোৱাৰী এখন ঘৰ নিজৰ ঘৰ তাই আৰু নিজৰ ঘৰ বুলি ভাবিব লাগিব নিজে নিজে সকলো চিনাকি হ'ব লাগিব মই বাৰু আছোঁ লগত দে তই চিন্তা কৰিব নালাগে তই নিজৰ সপোনটো পূৰাবলৈ চেষ্টা কৰ যা তোৰ কামখিনি কমপ্লিট কৰগৈ যা হ'ব মা মই সম্পূৰ্ণ চেষ্টা কৰিম মা সকলোৰে আশাবোৰ যাতে মই পূৰণ কৰাত সহায় কৰিব পাৰোঁ সকলোকে যাতে মই নিজৰ কৰি ল'ব পাৰোঁ সকলোৱে যাতে মোক নিজৰ কৰি ল'ব পাৰে মই সম্পূৰ্ণ চেষ্টা কৰিম মা হ'ব দিয়া বোৱাৰী এতিয়া যোৱা ৰুমলৈ যোৱা তোমালোক ঠিক আছে মা বৌ ক'ৰবালৈ যায় নেকি আপুনি মই অলপ বাহিৰৰ পৰা আহোঁগৈ আৰু চব কথা তোমাক ক'ব লাগিব নেকি কিবা হা আৰু তুমি যে ইমান সাজি কাচি যে ঘৰত আছা ঘৰৰ কামবোৰ কোনে কৰিব মানে এতিয়া এইবোৰ এৰা আৰু বুজিছা হাতৰ মেহেন্দি গুচাব লাগিব আৰু এতিয়াৰ পৰা গোটেই ঘৰৰ কাম কৰিব লাগিব ঘৰ মচা ঘৰ সাৰা ভাত বনোৱা সকলো কাম কৰিব লাগিব আৰু মই কাম কৰা মানুহজনীও ছুটি দি দিছোঁ তাইৰ বোলে ঘৰতো অলপ প্ৰব্লেম সেইবাবে তাই যাবগৈ আৰু তোমাৰ সকলো এতিয়া দায়িত্ব আজিৰ পৰা গম পাইছানে সকলো দায়িত্ব সেইকাৰণে পালন কৰিবা আৰু মই ক'ত যাওঁ কি কথা সেইবোৰ সুধিবলৈ দৰকাৰ নাই নহয় তোমাক মই সকলো ক'ব নোৱাৰোঁ নহয় এতিয়াৰ পৰা আৰু নতুন বোৱাৰী বুলি কৈ পঢ়ি থাকিলে নহ'ব ঘৰৰ সমস্ত কাম কৰিব লাগিব বুজিছা হ'ব বৌ মই কামলৈ ভয় নকৰোঁ মই সকলো কাম কৰিম কথা নাই কিন্তু ঘৰখন ইমান ডাঙৰ ইমানবোৰ কাম মই অকলে কৰিব লাগিব আপুনিওতো এখন ঘৰৰ বোৱাৰী আপুনি একো নকৰে নেকি আপুনি কি কৰিবনো বৌ বাহ কালি আহি আজি মোৰ লগত তৰ্ক কৰিব ল'লা যে মই কি কৰোঁ কি নকৰোঁ সেইটো তোমাক কিয় মোৰ বাহিৰৰ বহুত কাম আছে মই চব খৰচ পাতি মই হিচাপ নিকাচ কৰিম মই বজাৰ পাতি কৰিম সকলো বাহিৰৰ কামবোৰ মই কৰিম তুমি ঘৰৰ গোটেই সমস্ত কাম তুমি কৰিব লাগিব বুজিলা আৰু নেক্সট টাইম মোৰ লগত এনেকৈ প্ৰশ্ন নকৰিবা মই যাওঁ দেৰি হৈ আছে মোৰ যোৱা এতিয়া ভাতত লাগাগৈ ভাত বনোৱাগৈ মই আহি পেলাই খানা ৰেডি পাব লাগিব কিন্তু যোৱা ভাতত লাগাগৈ আৰু এনেকৈয়ে ডাঙৰ বোৱাৰীজনীয়ে বন্দনাৰ ওপৰত সকলো ঘৰৰ দায়িত্ব দি সকলো ঘৰৰ কাম কাজবোৰ এৰি দি তেওঁ বিন্দাছ বাহিৰত ঘূৰি ফুৰিব যায় লগৰ বান্ধৱীবোৰৰ লগত মিলিবলৈ যায় লগ কৰে পাৰ্টি কৰে কিন্তু বন্দনাই ঘৰৰ সকলো কাম কৰিবলগীয়া হৈছিলে চাওকচোন তাৰপিছত বন্দনা আপুনি বৌয়ে আজিও তোমাক বেয়াকৈ কৈ থৈ গ'ল ন মই চব শুনি আছিলোঁ এইখিনিৰ পৰা বৌ কিয় এনেকুৱা গম নাপাওঁ মানে তোমাক সদায় এনেকৈ বিহেভ কৰে মোৰ কিন্তু ভাল নালাগে কেতিয়াবা মই বেয়াকৈ কৈ দিম পিছত লাজ পাই যাব নাই তেনেকুৱা নকৰিব নালাগে একো ক'বলৈ বৌয়ে যি ভাল পায় তাকে কৰক দিয়ক আপুনি আছে নহয় আপুনি মোৰ লগত থাকিলে যিমান মানুহে যি ক'লেও মোৰ অকণো দুখ নালাগে সকলো মোৰ বিপৰীতে হ'লেও আপুনি যদি মোৰ লগত থাকে মোৰ অকণো দুখ নাইকিয়া হয় আপুনি চিন্তা নকৰিব বৌয়ে যি কয় কৈ থাকিব দিয়ক মইতো সদায় তোমাৰ লগত আছোঁ বন্দনা আৰু সদায় থাকিম
মোৰ সপোনটো যেতিয়া পূৰ হ'ব আমি দুটা বাহিৰত গুচি যাম বিদেশত যেতিয়া আমি থাকিমগৈ তেতিয়া বৌয়ে এনেই লাজ পাব একো নকওঁ যি কৰে কৰি থাকক কিন্তু যেতিয়া আমাৰ সপোনবোৰ পূৰণ হ'ব তোমাৰ কষ্ট দূৰ হৈ যাব বন্দনা তোমাৰ সকলো কষ্ট দূৰ হ'ব মোক বিদেশত পঠাব তেতিয়া গম পাইছা যেতিয়া প্ৰমোশ্যন পাম তুমি সেই দিনটোলৈ অপেক্ষা কৰা মাত্ৰ একো নক'বা মই তোমাৰ লগত সদায় আছোঁ বন্দনা তুমি ইমান কষ্ট কৰি ফুৰা দিনটো মই দেখি থাকোঁ নহয় গোটেই ঘৰৰ কাম তুমি অকলে কৰা বৌয়ে একো এটা কাম নকৰে আৰু তাৰ ওপৰত তোমাক আকৌ ওল্টাকৈ কথা শুনাই থাকে কি হ'ব মানে গম নাপাওঁ দাদাকো ক'ব নোৱাৰোঁ নহয় দাদাক ক'লেও কথাটো বেয়া হ'ব কাজিয়া পেচাল কৰিবলৈ অকণো মন নাই সেইবাবে ভগৱানক প্ৰে কৰিছোঁ আমাৰ যাতে সপোনটো সোনকালে পূৰ হয় মোৰ যাতে প্ৰমোশ্যনটো সোনকালে হয় আমি যাতে বাহিৰত গৈ ছেটেল হ'ব পাৰোঁ তুমি আৰু কেইদিনমান কষ্ট কৰা আৰু বন্দনা চাবা ফাকুৱা আহি আছে নহয় ফাকুৱালৈকে আমাৰ সকলো দুখ দূৰ হৈ যাব গম পাইছা হোলীৰ সেই ৰং বিৰংবোৰে আমাৰ গোটেই সংসাৰখনৰ ৰং সানি দিব তুমি অকণো চিন্তা নকৰিবা মই জানো আপুনি যে মোৰ লগত সদায় থাকিব সেইবাবেতো অকণো দুখ অনুভৱ নকৰোঁ অলপো কষ্ট অনুভৱ নকৰোঁ আপুনি মোৰ লগত থাকিলে মই সদায় সুখী আৰু আপুনি যে সদায় মোৰ লগত থাকিব মোৰ বিশ্বাস আছে ভগৱানে আমাৰ আশাবোৰ পূৰণ কৰিলেই হ'ল আৰু আপোনাৰ সপোনটো পূৰণ কৰিলেই হ'ল আৰু আপুনি ইমান দিনে ৰাতিয়ে কষ্ট কৰে আপোনাৰ সপোনটো পূৰাবলৈ কাৰণে আপোনাৰ যাতে সপোনটো পূৰ হওক আৰু সঁচাকৈ ফাকুৱাও আহি পালেহিয়ে নহয় ফাকুৱা দিনাখনে যাতে আমাৰ ভাল খবৰটো আহে আৰু আপুনি মোৰ কথা ভাবি চিন্তা কৰি নাথাকিব মই অকণো কষ্ট পাই থকা নাই বুজিছে মোৰ মৰমীজনী ইমান বুজি পায় যিমান কষ্ট হ'লেও কষ্টটো নেদেখায় মোৰ কথাহে চিন্তা কৰে চাওঁ মৰম অকণ কৰোঁ এই কিনো কথা কয় যাওক আপুনি নিজৰ কাম কৰকগৈ যাওক মোৰো পাকঘৰত বহুত কাম পৰি আছে যাওক মই আপোনাক কিবা এটা দিমগৈ যাওক অঁ কিবা এটা লৈ সোনকালে আহা কিন্তু ৰুমত দেই কি যে কথাবোৰ কয় যাওক মই চৰবত দিয়া কথাই কৈছোঁ মই চৰবত এগিলাচ নি আছোঁ যাওক আৰু মোৰ বহুত কাম আছে মাহঁতক ঔষধ দিবলৈও আছে এতিয়াও আৰু মই আপোনাৰ কথা চিন্তা নকৰিলে কাৰ কথা চিন্তা কৰিম কওকচোন আপুনি মোৰ কথা ইমান চিন্তা কৰে আপোনাৰ কাৰণেতো এখন ঘৰত আছোঁ ন মই যিমান কষ্ট পালেও আপোনাৰ এই মাতষাৰে মোৰ যথেষ্ট বুজিছে আপুনি ভালে থাকক মোক সেইটোৱে লাগে হ'ব দিয়া যোৱা সোনকালে কামকেইটা আজৰি হৈ ৰুমত আহাগৈ যোৱা ময়ো কামত লাগোঁ বহুত অফিচৰ কাম পেণ্ডিং হৈ আছে হ'ব দিয়ক আপুনি যাওক আপুনি এতিয়া চৰবত খাব নহয় মই চৰবত গিলাচটো লৈ গৈ আছোঁ যাওক হ'ব দিয়া যোৱা মন বেয়া কৰি নাথাকিবা দেই নাথাকোঁ আপুনি থকালৈকে মই কিয় মন বেয়া কৰিম আপুনি থকালৈকে মই কেতিয়াও মন বেয়া নকৰোঁ কেতিয়াও দুখ নকৰোঁ যাওক আপুনি মই গৈ আছোঁ হ'ব দিয়া ইমান চিন্তা কৰে মোৰ কথা সেইবাবেতো ইয়াত থাকি ভাল লাগে যিমান কষ্ট হ'লেও আপোনাৰ কাৰণেই ভাল লাগে মোৰ পাকঘৰত কাম হৈ আছে মই আৰু কি লেকচা মাৰি বহি আছোঁ পাকঘৰৰ কামখিনি সোনকালে কৰি আহৰি হওঁগৈ মা ইয়াতে বহি আছে আপুনি এইগিলাচ চৰবত আনিছিলোঁ চৰবত গিলাচ খাই লওক মা পিটিকলৈও লৈছিলোঁ সেইবাবে ভাবিছোঁ আপুনিও খাব নেকি আপোনাকো দিলোঁ দি যাওঁ এগিলাচ লওক এগিলাচ খাই লওক গাটো ভাল লাগিব সৰুবাৰী ইয়াতে বহি আছোঁ দিয়া ভালে কৰিলা চৰবত গিলাচ লৈ আহিলা কিবা এটা খাওঁ লাগি আছিলে এনেও দিয়া আনিছে যেতিয়া খাই লওঁ আৰু ইমান যে খেয়াল ৰাখা ভাল লাগে দেই মা লওক খাই লওক মা মই বজাৰৰ পৰা আহোঁ শ্বপিং অলপ কৰিব লগা আছে মানে ফাকুৱা পালেহিয়ে ন আৰুনো কেইদিন আছে ফাকুৱাৰ শ্বপিং অলপ কৰি আহোঁ আৰু লগতে মোৰ ফ্ৰেণ্ড কেইজনীমান আহি আছে তাইৰ লগত সিহঁতৰ লগত অলপ পাৰ্টি এটাও আছে সৰুকৈ মই তাৰ পৰা আহোঁ দেই মা বোৱাৰী তুমি সদায় বাহিৰত যোৱা সৰু বোৱাৰীকো এদিন লৈ যাব নোৱাৰা নে লগত আজি সৰু বোৱাৰীকো লৈ যোৱাচোন বজাৰখন দেখাই আনিবা আমাৰ কি কিনো বস্তু আছে তেওঁ চাব এবাৰ তেওঁ ঘৰতে খালী কামকে কৰি থাকে এবাৰ বজাৰখনকো দেখাই আহা না আজি তোমাৰ লগতে লৈ যোৱা আৰু সৰু বোৱাৰীয়েও ফাকুৱাৰ কাৰণে বজাৰ কৰি ল'ব তেওঁতো বজাৰ কৰিব লগা আছে তুমি চিনাকি কৰাই দিলে তাই নিজে কৰি ল'ব লৈ যোৱাচোন আজি লগতে এবাৰ ফুৰাই আনা মা কি কথা কয় ইমান আউটডেটেড ড্ৰেছ পিন্ধি থাকে মোৰ লগৰবোৰৰ আগত মই সন্মান শেষ হ'ব নহয় মই বৰ লাজ পাম মা মই নিব নোৱাৰিম দেই ইছৰাম অকণ ভাল কাপোৰ কানি পিন্ধি থাকিলে বেলেগ কথা এইবোৰ আগৰ অল্ড মডেলৰ কাপোৰবিলাক পিন্ধি থাকে নাই মই লৈ যাব নোৱাৰিম লগত বন্দনা এতিয়াও আগৰ দিনতে জীয়াই আছে কি যে কাপোৰবোৰ পিন্ধে কি হ'ব মোৰ লগৰ ফ্ৰেণ্ডৰ আগত মই কেনেকৈ তেওঁক চিনাকি কৰাই দিম মা মই নোৱাৰিম নিবলৈ দেই আজিলৈকে তেওঁ চেঞ্জ নহ'লে ইমান দিন হ'ল বিয়া হোৱা এয়াৰ লগত মানে মিলিব এতিয়াও পৰা নাই আউটডেটেডে হৈ আছে বোৱাৰী তুমি কিয় তেনেকৈ কথা কোৱা মই দেখি আছোঁ কিন্তু তুমি বহুত বেয়াকৈ কথা কোৱা সৰু বোৱাৰীক এনেকৈ ক'ব নাপায় নহয় তাইনো কি বেয়া কাপোৰ পিন্ধি আছে এইযোৰতো বহুত ভাল কাপোৰে পিন্ধি আছে ন তুমি লগত লৈ গ'লে কিহৰ ইমান সন্মান শেষ হয় তুমিনো কি ভাল কাপোৰ পিন্ধা আজিকালি মডাৰ্ণ কৰি তুমি যিহে কাপোৰ পিন্ধা মই একো নকওঁ বুলিহে লৈ যোৱা লগত ফাকুৱাৰ বজাৰ কৰিব লাগে ন সিহঁতকেইটাতো বিজি হৈ থাকে তোমালোক দুজনী মিলি কৰি ওলাই কৰি গ'লেহে চব ঘৰৰ কাম হ'ব ঘৰৰ কামটো তুমি নকৰাই হ'লা মই দেখি আছোঁ নহয় এতিয়া আকৌ বজাৰলৈ যাওঁতেও তাইক লগত লৈ যাব নোৱাৰা লৈ যোৱা আজি
মা মই নাযাওঁ দিয়ক ফাকুৱাৰ বজাৰ এখেতে কৰিব চাগে দিয়ক মই নাযাওঁ দিয়ক কি নাযাওঁ দিয়ক যোৱা একো নহয় তাইৰ কথা মতে নহ'ব নহয় কিহৰ কাৰণে লাজ পাব যোৱা একো নহয় তুমি এতিয়া যোৱা হ'ব দিয়া যাব দিছে যেতিয়া ওলোৱা আৰু ব'লা কৰিশ্মা তুমি বহিব দিয়া নাই যে তোমাৰ দেওৰানীজনী কিহৰ কাৰণে তাইনো বহি কি কৰিব ইয়াত তাই বহাৰ যোগ্য নহয় নহয় হয় নেকি কৰিশ্মা তুমি ঠিকে কৈছা কি যে ড্ৰেছবোৰ পিন্ধি আহিছে একদম অল্ড মডেল দেই তোমাৰ যে দেওৰানী বিশ্বাসেই নহয় অলপ তুমি বুজাবা আৰু মডাৰ্ণ কৰি দিবা হয় দেই কি যে ড্ৰেছবোৰ পিন্ধি মই মানে লাজে পাই গৈছোঁ মোৰ আনিবলৈ মন নাই নহয় শাহুমায়ে জোৰ কৰি পঠাই দিছে বজাৰ কৰিবলৈ বুলি ফাকুৱাৰ বজাৰ আছে যে সেইবাবে মোৰ লগত আহিছে দিয়া তাইৰ কথা বাদ দিয়া পাৰ্টি এনজয় কৰা হ'ব দে আৰু তহঁতে যে ছোৱালীজনীক আৰু কিমান লাজ দিয় হ'ব দে বন্দনা আহা মোৰ ওচৰতে বহাহি আহা কি যে হ'ব তহঁতে পাৰ্টি কৰ ইমান আকৌ লোকক সমালোচনা কৰি থাকিব নালাগে নহয় বন্দনা আহা বহাহি আহা মুন্নি একে তোৰে বেয়া লাগি গৈছে নেকি হ'ব দে বহাই লওক তোৰ ওচৰতে হ'ব দিয়ক বাইদেউ মই নবহোঁ মই বাহিৰতে ৰৈ থাকিম দিয়ক আপোনালোকে পাৰ্টি শেষ হ'লে ওলাই আহিব মই বাহিৰতে আছোঁ দিয়ক ভাল কথা তেন্তে যোৱা বাহিৰতে ৰৈ থাকাগৈ হ'ব বাইদেউ মই বাহিৰতে আছোঁ দিয়ক আপুনি ওলালেই নেকি বা চব পেকিঙো হৈ গ'ল দেখোন বন্দনা ওলাইছোঁ আৰু দিয়া এই ট্ৰেইনিংটো যদি ভালে ভালে কমপ্লিট কৰি আহিব পাৰোঁ তে ফাকুৱালৈকে মই চাগে প্ৰমোশ্যনটো পায়ে যাম গম পাইছা তাৰপিছত আৰু আমাৰ সুখৰ দিন আহি যাব তুমি অকণো চিন্তা নকৰিবা বুজিছা আজি মানে ভালে ভালে যাবলৈ দিয়া খালি তাকে ভালে ট্ৰেইনিংটো শেষ কৰি আহকগৈ যাওক আপুনি নাথাকিলে ঘৰখনত মোৰ অকণো ভাল নালাগে কিমান দিনৰ কাৰণে যাবনো এসপ্তাহৰ কাৰণে এসপ্তাহ মোৰ অবিহনে থাকা আৰু এসপ্তাহৰ পিছত আহি তেতিয়া প্ৰমোশ্যনটো হৈয়ে যাব আৰু ফাকুৱালৈনো কেইদিন আছে আৰু 10 দিনমান আছে তাৰ আগতে কৈছে প্ৰমোশ্যনটোৰ ৰিজাল্ট আহি যাব তাৰপিছত আৰু আমি বিদেশত ছেটেল হৈ যাম আৰু বুজিছা অকণো চিন্তা নকৰিবা এসপ্তাহটো ভালে ভালে যাবলৈ দিয়া আৰু তুমি আৰু এসপ্তাহ এটা কষ্ট কৰা আৰু বহুতো কথা শুনি বুজিছা বহুত কষ্ট হৈছে ন তোমাৰ মোৰ কাৰণে মই তোমাৰ সকলো কষ্ট দূৰ কৰি দিম বন্দনা হ'ব দিয়ক এসপ্তাহ এটা মই আপোনাৰ অবিহনে থাকিম বাৰু কিন্তু সোনকালে গুচি আহিব দেই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ যাতে সপোনটো সোনকালে পূৰ হয় সেইটোৱে আৰু নিশ্চয় সোনকালে পূৰ হ'ব বন্দনা তুমি আছা নহয় মোৰ লগত মইতো সদায় আছোঁ আপোনাৰ লগত আৰু আপোনাৰ অবিহনে মইতো নিজকে ভাবিবই নোৱাৰোঁ আপুনি থকাৰ কাৰণেহে মই আছোঁ বুজিছে সেই 7 দিন কেনেকৈনো কটাম সেইটোহে চিন্তা লাগিছে বাৰু হ'ব দিয়ক আপুনি ভালে যাওক ভালে আহক ব'লক ভাতকেইটা খাই লওকগৈ মই ভাত বাঢ়ি থৈ মাতিবলৈহে আহিছিলোঁ কথাতে লাগিলোঁ আহক ভাতকেইটা খাই লওকহি আহক মইতো সদায় তোমাৰ লগত আছোঁ বন্দনা মই সোনকালে ঘূৰি আহিম দিয়া আৰু ফাকুৱা আহিছে নহয় আমাৰ এইটো প্ৰথম ফাকুৱা হ'ব নহয় জানো ফাকুৱাত দুইটাই ফাৰ্ষ্ট ফাকুৱা যেতিয়া খেলিব লাগিব ফাৰ্ষ্ট হ'লি আমি বহুত ভালকৈ এনজয় কৰিম দেই সোনকালে ঘূৰি আহিম মই দিয়া হয় দিয়ক বিয়াৰ পিছততো এইটো আমাৰ প্ৰথম হোলী হ'ব নহয় জানো আমি দুই একেলগে থাকিব পাম একেলগে ফূৰ্তি কৰিম সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আপুনি খালি ফাকুৱালৈকে সোনকালে গুচি আহিব দেই মই কিন্তু অকলে থাকিব নোৱাৰোঁ ব'লক এতিয়া ভাতকেইটা খাই লওকগৈ গুচি আহিম আকৌ মই তোমাৰ ওচৰত নাহিম নেকি আৰু ফাৰ্ষ্ট হ'লিটো মই তোমাৰ লগত নেখেলি বেলেগৰ লগত খেলিম নেকি নিশ্চয় আহি যাম মই সোনকালে গুচি আহিম দিয়া তুমি চিন্তা নকৰিবা আৰু মই চব ফাকুৱাৰ বজাৰ পাতি কৰি লৈ আহিম বাৰু এতিয়া ভাত দিয়া বোলে মই গৈ আছোঁ বোলে ফাইলটো ভৰাই লওঁ মই গৈ আছোঁ হ'ব দিয়ক আহক ব'লা গৈছোঁ বচাওক হেল্প বন্দনা ইছ ৰাম মানুহটো বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল দেই লগতে হোজ নাইকিয়া হ'ল নেকি ঠিক নাই ঐ ধৰ এই হস্পিটেললৈকে লৈ যাওঁ ইছ ৰাম কেনেকুৱা গাড়ী তলত সোমাই আছে ঘৰৰ মানুহে চাগে গমেই নাপায় ধৰক সেই আপোনালোকে অলপ কষ্ট কৰি লৈ যাওকচোন মানুহজনক দেখি বেয়াই লাগিছে ঘৰৰ মানুহে চাগে গমেই পোৱা নাই ঘৰৰ মানুহে গম পালে কিমান কষ্ট পাব ভাবকচোন লৈ যাওকচোন কিজানি বাছেই হয় দে বোপা হয় দে ধৰ ধৰি মেলি লৈ যা কিজানি বাছেই মানুহজন দেখি বেয়া লাগি গৈছে কিমান সময়ৰ পৰা চাগে চিঞৰি বাখৰি আছে হয় দে ধৰ তেখেতৰ হোচ নাইকিয়া বাবা হোচ নাই এনেকৈ দাঙি লৈ যাওঁ কিজানি কিবা এটা হয়ে ধৰক এনেকৈ লৈ যাওঁ হস্পিটেলত পিছত আই কাৰ্ডখিনি পাইছোঁ নহয় সেই ফোন নাম্বাৰটোৱে ফোন কৰি দিব লাগিব ব'লক লগ ধৰক মই গাড়ীখনকে লৈ আহোঁ গাড়ীখনকে উঠাই লৈ যাওঁ কিজানি বাছেই তাকে ধৰ ইহঁত মানুহখিনিকো মাতচোন ধৰি মেলি লৈ যাওঁ ইখন গাড়ীৰ মানুহটো চাগে পলালে এখন গাড়ীও তেনেকৈ এৰি থৈ গুচি গ'ল ইহঁতে বদমাছ এইবোৰক ধৰিব লাগে ধৰি লৈ খুন্দা মাৰি থৈ পলালে হ'ব দিয়ক সেইবোৰ এতিয়া আলোচনা কৰি সময় নষ্ট কৰি থাকিব নালাগে ধুমধাম ধৰক আৰু হস্পিটেল লৈ যাওক বাছেই বৈ চাগে মানুহজন যাওকচোন সোনকালে নাই বাছাৰ আশা নাই হোচে নাইকিয়া মানুহজনৰ মই পাল্চ চেক কৰিছোঁ নহয় তথাপিও লৈ যাওঁ হস্পিটেলত কিজানি কিবা এটা হয়েই তাকে ধৰ বোপা ধৰ
আপুনি মোক এৰি থৈ কিয় গুচি গ'ল মোক কিয় অকলশৰীয়া কৰিলে মই এতিয়া কেনেকৈ জীয়াই থাকিম আপোনাৰ অবিহনে মোকো লগতে লৈ নগ'লে কিয় বন্দনা তুমি ইয়াত এনেকৈ ৰৈ আছা যে কাম বন নাই নেকি তোমাৰ বৌ কওকচোন কি হ'ল তুমি কান্দি কুটি থাকি এতিয়া লাভ নাই আৰু যি হ'বলগীয়া আছিলে হৈ গ'ল কান্দি কুটি থাকিলে কিবা হ'ব নেকি হা আজি হ'ল হলি মোৰ লগৰ ফ্ৰেণ্ড অলপ আহিব তুমি অলপ ভালকৈ কিবা এটা বনোৱা গৈ যোৱা আৰু তুমি কিন্তু নাখাবা সেইবোৰ নুচুবা বুজিছা তেলত দিয়া ভাজা পৰা বস্তু নাখাবা কিন্তু তুমি বনাই কৰি দিবা লগৰখিনি আহিব নহয় নহবা কি খাব সিহঁতে যোৱা এতিয়া পাকঘৰত লগা গৈ যোৱা এইবোৰ কান্দি কুটি দেখাই থাকি লাভ নাই আৰু বৌ তেওঁ ঢুকুৱা আজি 10 দিনো হোৱা নাই আপোনালোকে কি সুখত পাৰ্টি কৰিব বাৰু আপুনি খাবলৈ ক'লেও মই এইবোৰ বস্তু খাব নোৱাৰোঁ মোৰ মনেই নাযায় একো খাবলৈ মই একো নাখাওঁ হ'ব দিয়ক আপোনালোকক বনাই দিম বাৰু মই হ'ব থোৱা এক্টিং কৰিব নালাগে মোৰ আগত মনে মনে চাগে চব মাছে মাংসই খাই আছা আৰু এতিয়া চাগে হ'লেও খেলিবা নহয় জানো নহয় এজনী এতিয়া তুমি বিধৱা বুজিছা মনত ৰাখিবা বিধৱাই কি কৰিব পাৰে কি কৰিব নোৱাৰে মোৰ লগৰ ফ্ৰেণ্ডৰ লগত যেতিয়া হলি খেলিম তাত কিন্তু নাযাবা তুমি ৰংটোৰ পৰা আঁতৰতে থাকিবা একদম হলি গাত নলগাবাই বুজিছা বিধৱা মানুহে হলি নেখেলে আৰু এইবোৰ খোৱা বোৱাটো একদম বাদৰে কথা এবছৰলৈ তুমি মুখতে দিব নোৱাৰিবা এইবোৰ বস্তু বুজিছা বিধৱা নিচিনা থাকিবা এতিয়াৰ পৰা গেৰ মূৰটো খালাই এতিয়া আৰু ঘৰখনো চেচ নকৰিবা বুজিছা বৌ তেনেকৈ কিয় কৈছে মই কিমান কষ্টত আছোঁ সেইটো বুজিবলৈ চেষ্টা কৰক তেওঁক জানো ময়ে ঢুকাইছোঁ তেওঁ গুচি যোৱাৰ পৰা মই কিমান অশান্তিত আছোঁ আপোনালোকে কিয় কোনো অনুভৱ কৰা নাই নেকি কলতাই মোকেহে দুখে তেওঁৰ এনেকুৱা হোৱাৰ আঁৰত কি মোৰ দুখ নেকি আপোনালোকে এনেকৈ ক'ব পাৰে মোক হ'ব থোৱা মোৰ আগত আৰু কান্দি কুটি নেদেখাবা যোৱা কামত লগা গৈ মোৰ ফ্ৰেণ্ডখিনি আহি পাবহি এতিয়া হলি সোনকালে চেলিব্ৰেট কৰিব লাগিব যোৱা সোনকালে কিবা ভালকৈ কিবা এটা বনোৱাগৈ এইবিলাক কান্দি কুটি মোৰ আগত দেখাব নালাগে জানো তোমালোকৰ নিচিনা ছোৱালী মানুহৰ ভিতৰে বেলেগ বাহিৰতো বেলেগ যোৱা কিমান চাগে ফূৰ্তি পাইছা গিয়েকটো মৰাৰ পিছত যোৱা পাকঘৰত যোৱা বৌ কোনোবা ঘৈণীকে জানো গিয়েক ঢুকালে ভাল পায় আপুনি কিয় এনেকুৱা হ'ব দিয়ক মই বনাই আনি আছোঁ কান্দি দেখাবলৈ আহে কিমান চাগে ভাল পাইছে জানো নহয় কেইটা চাগে বয়ফ্ৰেণ্ড ৰাখি থৈছে তলে মোৰ ফ্ৰেণ্ডখিনি আহিব এতিয়া হলি খেলিবলৈ যাওঁ সোনকালে যাওঁ ৰেডি হ'মগৈ তহঁতে আহি পালি মই ৰৈ আছিলোঁ আকৌ কেতিয়া আহিবি বুলি হলি খেলিবলৈ দেৰিয়ে হৈ গ'ল হলি লগতে লৈয়ে আহিছ হওক দে ব'ল আমি ইটো ৰুমত গৈ পেলাই ড্ৰেছ চেঞ্জ কৰি লওঁগৈ তাৰপিছত খেলিম আকৌ ড্ৰেছ চেঞ্জ কৰিবলৈ কি আছে আৰু এনেকৈয়ে খেলিম হলিহে এনেকৈ খেলি ভাল লাগে আৰু ইমান আউটডেটেড ড্ৰেছ পিন্ধিব নোৱাৰোঁ দেই পিকচাৰ উঠিব লাগিব নহয় চেলফি উঠিব লাগিব এনেকৈয়ে খেলিম ব'ল হয় আকৌ কৰিশ্মা ৰিলছ বনাব লাগিব নহয় অলপ ভাল ড্ৰেছ পিন্ধিটো কৰিব লাগিব ন বেয়া ড্ৰেছ পিন্ধি খেলিলে ৰিলছবিলাক বেয়া হ'ব নহয় ব'ল হয় দে কথাটো হয় বাৰু বাইদেউ আপোনালোক আহি পালেহি আহিলোঁ হলি হে মাই গড তহঁতে এজনী বিধৱাৰ গাত হলিখনি দিলি কি কাম কৰিলি তহঁতে তাইও মানে বৰ একে আগবাঢ়ি আহে ফাকুৱা খেলিবলৈ তাই মানে উৎপাত লাগি আছে গেৰৰ মূৰটো খাই হোৱা নাই তহঁতে ৰং সানি দিলি যে তাইৰ গাত তাইও বৰ ভাল পাইছে আৰু তাই সেইটোৱে বিচাৰি আছিলে কি কথা কৈছ তই কৰিশ্মা বিধৱা কেতিয়া বিধৱা হ'ল সিদিনাখন লগ পাইছিলোহে কেতিয়া বিধৱা হ'ল তোৰ দেউৰে মানে নাই হে ভগৱান আমিতো নাজানো আমাকতো তই কোৱা নাই এবাৰলৈ কৰিশ্মা তইতো আমাক এবাৰ জনাব লাগিছিলে ন আমাক এবাৰো নজনালি কথাটো হয় দে কথাটো বহুত বেয়া লাগিছে তই আমাক এবাৰো নজনালি তহঁতে ইমান আচৰিত হ'ব নালাগে তাই ভালে পাই আছে গম পাইছ গিয়েকৰ মূৰটো খালে খাই এতিয়া আকৌ হলি খেলিবলৈ আহিছে বগা ৰংটোৱে তাই এতিয়া পচন্দে নোহোৱা হ'ল বিধৱা হৈছে যেতিয়া হলি খেলিব কিহৰ কাৰণে আহিব লাগে তই আমাৰ মাজত কি কৰিবলৈ আহিলি কচোন সিহঁতে মানে হলি খানক হলি খেলোঁ সেইটো মতলবতে অহা নাই জানো বিধৱাই হলি খেলে মানুহে শুনিলে হাঁহিব বুজিছ তোক কি ক'ম মানে মই যা পৰা যা গিয়েকৰ মূৰটো খাই লৈ এতিয়া আকৌ ৰঙীন হ'বলৈ আহিছে তাই মই আপোনালোকক চাহ দিবলৈহে আহিছিলোঁ হলি খেলিবলৈ বুলি অহা নাই বাইদেউহঁতে ভুলতেহে মোক হলি সানি দিলে সেইটোনো কি ডাঙৰ কথা হ'ল মই জানো হলি খেলিবলৈ আহিছোঁ কওকচোন আপুনি জানো মোৰ হাতত চাহ প্লেট দেখা নাই চাহ দিবলৈহে আহিছিলোঁ মই সকলোকে হয় দিয়া বন্দনা আমাকো ক্ষমা কৰি দিবা আমি ভুলতেহে লগালোঁ বেয়া নাপাবা তোমাৰ এই দুখৰ কথাটো আমি খবৰে পোৱা নাছিলোঁ কৰিশ্মাই আমাক এবাৰো জনোৱা নাছিল নহয় বেয়া নাপাবা
হ'ব বাইদেউ, আপোনালোকে ক্ষমা বিচাৰিব নালাগে। মোৰ কপালখন এনেকুৱাই, মই দুখ পাই পাই চব সহ্য কৰিব পৰা হৈ গৈছোঁ। আপোনালোকৰ গাত অকণো ভুল নাই। মোৰ মানুহটোৱে মোক এৰি থৈ গ'ল, সেইটোতো মোৰ আৰু ভুল হ'ল। মোৰ কাৰণেহে বোলে মোক এৰি থৈ গ'ল। বৌয়ে মোক তেনেকৈ সদায় গালি পাৰি থাকে আৰু হোলী খেলিবলৈ আমাৰো মন যায়, কিন্তু মই এতিয়া হোলী খেলিবলৈ অহা নাছিলোঁ, আপোনালোকক চাহ দিবলৈহে আহিছিলোঁ। সেইটো বাইদেৱে তথাপিও আপোনালোকৰ আগত মোক ইমান অপমান কৰিছে। ঘৰততো কৰেই, মানুহৰ আগতো অপমান কৰে। মই কি ক'ম, মই কিমান কষ্টত জীয়াই আছোঁ কোনেও বুজিবলৈ চেষ্টা নকৰে। এই চাবা হ'ব ধোৱা প্ৰিয়া, তহঁতেও যে আৰু তাইৰ কথাতে মানে একেবাৰে পাগল হৈ গৈছ হা, দুখে পাই গৈছ তহঁতেও। তাই এইবিলাক এক্টিং বুজিছ, তাই বহুত ভাল পাইছে কুলক্ষণীয়া নিজনী। আহিয়ে ঘৰখন চেচে কৰি পেলালে, তাই দেখিব মন নাযায় একেবাৰে মানে। এতিয়া আকৌ বিধৱা হয়, বিধৱা নিচিনা থাকিব নোৱাৰে, ৰং সানিব আহিছে। মা কিয় মাৰিছে? ডাঙৰ বোৱাৰী, তোমাক মই চাই আছোঁ দিনকে, তুমি এনেকুৱা ব্যৱহাৰ কৰি কৰি গৈ আছা নহয়, অসহ্য লগা হৈ গৈছে মানে। মাত নামাতো বুলি ভাবিলেও নোৱাৰা হৈ গ'লো। তোমাক আৰু মই ক্ষমা নকৰিম বুজিছা। তুমি সকলোৰে লগত এনেকুৱা ব্যৱহাৰ কৰা হা, সৰু বোৱাৰীক তুমি এনেকুৱা ব্যৱহাৰ কৰা। মই শুনিহে আছিলোঁ ইমান দিনে অত্যাচাৰ কৰি নহ'ল হা, তাই ইমান দুখত আছে। গিৰিয়েকক হেৰুৱাৰ পিছত ঘৈণীয়েকে কিমান দুখ পায় সেইটো তুমি কি অনুভৱ কৰিব নোৱাৰা? এজনী মাইকী মানুহ হয়, মাইকী মানুহৰ দুখ বুজি নোপোৱা, তাই আৰু কি বুজি পাবা তুমি হা? তাই জীৱনত কিমান কষ্ট পাই আছে সেইটো বুজিবলৈ চেষ্টা কৰা নাই তুমি। মোৰ ভুল আছিল, আগতেই তোমাক শাসন কৰিব লাগিছিলে, এই চৰটো আগতেই তোমাক দিব লাগিছিলে, কিন্তু মোৰ ভুল হ'ল, মই তোমাক শাসন নকৰিলোঁ আৰু এতিয়া সেইবাবে পস্তাইছোঁ। মানুহক মানুহ বুলি নাভাবা তুমি হা, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানা। সেই অহা দিনৰ পৰা সৰু বোৱাৰীক তুমি যিমানখিনি অত্যাচাৰ কৰিছা, কিন্তু তাই আজিলৈকে এটা উত্তৰ নিদিলে। তাইয়োতো মুখ আছে, তাইয়োতো ক'ব পাৰিলে হয়, তোমাকো তেনেকেই ব্যৱহাৰ কৰিব পাৰিলে হয়। তুমিও বোৱাৰী, তাইও বোৱাৰী, কিন্তু তাই ব্যৱহাৰ জানে কাৰণে তাই তেনেকুৱা, আৰু তুমি ব্যৱহাৰ নিশিকিলা আজিলৈকে হা। কি মডাৰ্ণ কৰি ফুৰা হা, কিহৰ মডাৰ্ণ যুগত যদি তুমি ব্যৱহাৰটোৱে নিশিকিলা আৰু কি শিকিলা তুমি হা? আৰু এতিয়া নিজৰ গিৰিয়েকক ঢুকোৱাৰ পিছত কিমানখিনি কষ্টত থাকি সেইটো অনুভৱ নকৰিলা, তাৰ ওপৰত আকৌ শাস্তি দিলা, মানুহৰ আগত অপমান কৰিলা, কামৰ ওপৰত কাম পাচি থাকা মই দেখি আছোঁ। কিন্তু অসহ্য লাগি গৈছে আৰু বুজিছা ডাঙৰ বোৱাৰী, অসহ্য লাগি গৈছে। ওলাই যোৱা, তুমি এখন ঘৰৰ পৰা ওলাই যোৱা, তুমি এখন ঘৰত থকাৰ যোগ্য নহয়। ওলাই যোৱা এতিয়াৰ পৰা, এতিয়াই। বিধৱা হ'লে কি মানুহে ফূৰ্তি কৰিব নোৱাৰে, মানুহে ফাকুৱা খেলিব নোৱাৰে হা? বিধৱাৰ এটা কি মন নাই? বিধৱা হ'লে কি মানুহ নহয়? কি কথা ক'বলৈ আহিছা তুমি হা? বিধৱা এজনী মানুহ, সেইটো পাহৰি যোৱা কিহৰ কাৰণে হা? তাই বিধৱা হ'ল বুলি তাই জীৱনত একো ফূৰ্তি নাথাকিব, সেইটো কেতিয়াও হ'বই নোৱাৰে। মই তাইক আৰু আগলৈ পঢ়াম। মোৰ ল'ৰাটোৰ যিটো সপোন আছিল সৰু বোৱাৰীয়ে পূৰণ কৰিব লাগিব, বুজিলা? সৰু বোৱাৰী, তুমি শুনিছানে নাই মই কি কৈছোঁ? তুমি মোৰ আশাটো পূৰণ কৰিবানে? মোৰ ল'ৰাটোৰ আশাটো পূৰণ কৰিবানে? তুমি এইবোৰৰ মাজত সোমাই ইহঁতৰ কথা শুনি থাকিলে নহ'ব, ঘৰৰ কাম কৰি ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব। বিধৱা হ'ল কি মানুহ নহয় নেকি? তুমি এজনী সুস্থ সবল মানুহ, সেইবাবে তুমি তোমাৰ হাজবেণ্ডে যিমানখিনি সপোন আছিল গোটেইখিনি তুমি পূৰণ কৰিব লাগিব, পূৰণ কৰিব পাৰিব লাগিব। তুমি আগলৈ পঢ়িব লাগিব সৰু বোৱাৰী, তুমি পঢ়িব লাগিব। তুমি মোৰ বোৱাৰী নহয়, তুমি আজিৰ পৰা মোৰ জীয়ৰী। তোমাক মই নিজৰ জীয়াৰী ৰূপে মই ভাবিছোঁ। তুমি এইবোৰ কাপোৰ পিন্ধিবও নালাগে আৰু এজনী ছোৱালী মানুহৰ নিচিনা তুমি জীয়াই থাকিব লাগিব এতিয়াৰ পৰা। আগলৈ পঢ়িবা, যিমান খৰচ পাতি হয় মই দিম, তুমি পঢ়িবা। পঢ়ি শুনি তাৰ যিখিনি সপোন আছিল সেইখিনি তুমি পূৰাব লাগিব। সেইখিনি সপোন বুকুত বান্ধি লৈ গুচি গ'ল, কিন্তু তুমি যদি সেইখিনি সপোন পূৰোৱা, সি এনেও য'ত আছে তাতে সুখী হ'ব, বুজিছা বন্দনা? তুমি মোৰ আশাটো পূৰণ কৰিবানে? অঁ মা, মই কৰিম, মই তেওঁৰ আশাটো পূৰণ কৰিম। আপোনালোকে যি বিচাৰে মই তাকে কৰিম। মই পঢ়িম মা, মই বহুত পঢ়িম। তেওঁ যি বিচাৰিছিলে, জীৱনত যি হোৱাটো বিচাৰিছিলে, মই সকলোখিনি তেওঁৰ আশা পূৰণ কৰিম মা, সকলোখিনি আশা পূৰণ কৰিম। খালি আশীৰ্বাদ দিব। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। মোৰ ল'ৰাটো গুচি গ'ল, কি হ'ল? তাৰ ঠাইত তুমি আছা। তুমি মোৰ সকলো আশা পূৰণ কৰিব লাগিব। তোমাৰ প্ৰয়োজনবোৰ মই পূৰণ কৰিম। আৰু এইবোৰ বিধৱা বুলি কৈ এনেকৈ থাকিলে নহ'ব। এইবোৰ কাপোৰ খোলা আৰু ফাকুৱা খেলিব নোৱাৰে বুলি কোনে ক'লে? মই তোমাক পাৰ্মিশ্যন দিছোঁ, তুমি খেলা। তোমাৰ যি মন যায় তাকে কৰা, ফূৰ্তি কৰা, মনবোৰ দুখ কৰি নাথাকিবা। যিমানবোৰ দুখ আছে পাহৰাই পেলোৱা। মই তোমাৰ লগত সদায় আছোঁ বোৱাৰী, মই সদায় আছোঁ তোমাৰ লগত। অঁ মা, মই পঢ়িম, মই সকলো আশা পূৰণ কৰিম আপোনালোকৰ। বন্দনা, আমি সকলোবোৰ তোমাৰ লগত আছোঁ। কিবা যদি প্ৰয়োজন হয় আমাক জনাবা। ধন্যবাদ বাইদেউ, আপোনালোকে যে মোৰ লগত আছে সেইটো শুনিয়ে ভাল লাগিছে, আৰু মোক একো নালাগে।
বন্দনা মা মোক ক্ষমা কৰি দিয়ক মা বন্দনা তুমিও ক্ষমা কৰি দিয়া মোক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই মানুহ নহয় মই ব্যৱহাৰেই নাজানো সঁচাকৈ মায়ে ঠিকেই কৈছে মোক মাৰক মা আৰু মাৰক মই এতিয়া অনুভৱ কৰিছোঁ মোৰ ভুলবোৰ মই বহুত ভুল কৰিছোঁ জীৱনত মা মোক ক্ষমা কৰি দিয়ক বন্দনা মোক ক্ষমা কৰি দিয়া নিজৰ বা হিচাপে আজিৰ পৰা ময়ো সলনি হ'ম মোকো সলনি হ'বলৈ এটা সুবিধা দিয়া মোক ক্ষমা কৰি দিয়া মা ক্ষমা কৰি দিয়ক মোক বৌ মই সদায় আপোনাক নিজৰ বা হিচাপে ভাবি আহিছিলোঁ আৰু আপুনিয়ে ভাবিব পৰা নাছিলে আৰু এতিয়া আপুনি সলনি হ'ব বিচাৰিছে মই আপোনাক কিয় সুবিধা নিদিম আপুনি মোক ক্ষমা বিচাৰিব নালাগে আপুনি ডাঙৰ যেতিয়া মোক ক্ষমা বিচাৰি লাজ নিদিব আপুনি নিজৰ ভুলটো বুজি পাইছে সেইটোৱে মোৰ কাৰণে যথেষ্ট আপোনালোক মোৰ লগত থাকিলে মই সকলো দুখ দূৰ কৰিব পাৰিম সকলো কষ্ট কৰিব পাৰিম বহুত ভাল লাগিছে আজি ফাকুৱাৰ দিনাখনেই মই সকলোকে ঘূৰাই পাইছোঁ মোৰ মানুহজন নাই কি হ'ল সকলোৱে মোৰ আপোন হৈছে আৰু মানুহজনৰ আশাবোৰ মই পূৰণ কৰিম মানুহজনে মোক এৰি থৈ গ'ল এতিয়াৰ পৰা আৰু দুখ নকৰোঁ তেওঁ যি বিচাৰিছিলে মই সেইবোৰ সকলো পূৰণ কৰিবলৈ চেষ্টা কৰিম তেওঁ আশাবোৰ মই পূৰণ কৰিম বন্দনা ময়ো তোমাৰ লগত আছোঁ সদায় থাকিম কিবা যদি অসুবিধা হয় মোক জনাবা মই সহায় কৰিম তোমাক আজিৰ পৰা আমি দুজনী বাই ভনী আৰু এইবোৰ কাপোৰ খোলা সঁচাকৈ মায়ে ঠিকেই কৈছে সেইবোৰ কাপোৰ পিন্ধি থাকিলে তুমি ভাইটিলৈ মনতহে পৰি থাকিব আৰু মনত পৰি থাকিলে তুমি আগুৱাই যাব নোৱাৰিবা সেইবাবে এইবোৰ খোলা বোলা আমি হোলী খেলোঁগৈ ব'লা মা মোক ক্ষমা কৰি দিব পাৰিলে মোৰ ঘৰখন যদি সুখেৰে থাকে মোৰ ঘৰখনৰ মানুহবোৰ যদি মিলা প্ৰীতিৰে থাকে তাতকৈ মোৰ আৰু সুখৰ একো দিন হ'ব নোৱাৰে বোৱাৰী মই তোমাক ক্ষমা কৰি দিছোঁ তুমি সলনি হ'ব বিচাৰিছা সেইটোতকৈ মোৰ আৰু ডাঙৰ খবৰ একো হ'ব নোৱাৰে তোমালোক দুজনী মিলেৰে থাকা মোৰ ঘৰখন মিলেৰে থাকক সেইটোৱে লাগে মোক হ'ব দিয়া আজিৰ পৰা দুজনী মিলেৰে থাকিবা সৰু বোৱাৰী নহয় মোৰ ছোৱালী তুমি আজিৰ পৰা মাজনী মই তোমাৰ এডমিশ্যনৰ সকলো খৰচ পাতি সকলো ফৰ্ম ফিল আপ চব কৰি দিছোঁ তুমি কালিৰ পৰা জইন কৰিবা আৰু এইবোৰ কাপোৰ খোলা অফিচতো মই খবৰ দি দিছোঁ ল'ৰাটোৰ ঠাইত তোমাক ল'ব তুমি সকলো বুজি শুনি লৈ তাৰ আশাবোৰ পূৰণ কৰিবা হ'বনে মাজনী মোৰ ল'ৰাটোৰ সপোন বুলি নহয় তোমাৰ ভৱিষ্যতৰ কাৰণে তোমাৰ ভৱিষ্যতটো যাতে ভাল হয় সেইটো লাগে মোক মাজনী সেইটো লাগে হ'ব মা মই আপোনাৰ সকলো আশা পূৰণ কৰিম মা অৱশেষত সেই ভাল দিনটো আহি পালে মা আপোনালোকৰ আশাবোৰ মই পূৰণ কৰিব পাৰিলোঁ মা আজি মোৰ হাতত এখন প্ৰমোশ্যন লেটাৰ তেওঁৰ যিটো আশা আছিলে বিদেশত থকা বিদেশত ছেটেল হোৱা সেইটো অফাৰ মই পালোঁ মা আপোনাক লৈ যাবলৈ আহিছোঁ আপুনি ৰেডি হওক মোৰ লগত আপুনি যাব লাগিব মই অকলে নাযাওঁ হওক দে অৱশেষত তাৰ সপোনটো পূৰা হ'ল কি চাগে এতিয়া য'তে আছে সেই খবৰটো পাই বহুত আনন্দ পাইছে তাৰ আত্মাই চাগে এতিয়া শান্তি পাইছে মই যাম মাজনী মই নিশ্চয় যাম মই তোমাৰ লগত নিশ্চয় যাম মা তেওঁ চাগে আজি শান্তি পাইছে তেওঁ য'ত আছে তেওঁৰ আত্মাই চাগে আজি শান্তি পাইছে ময়ো বহুত সুখী হৈছোঁ মা তেওঁৰ আশাটো যে মই পূৰণ কৰিব পাৰিলোঁ মই বহুত সুখী হৈছোঁ তেওঁৰ সপোন আছিলে মোক লৈ তাত যোৱা সেইটোতো সপোন পূৰা হৈ নুঠিলে কিন্তু মই আপোনাক লৈ যাম মা তেওঁ শান্তি পাব বাৰু মা এইবোৰ আজিৰ পৰা দুখৰ দিন গ'ল আৰু মন বেয়া নকৰিব ময়ো নকৰোঁ আজিৰ পৰা আমাৰ সুখৰ দিন মা ব'লক ওলাওক গৈ আমি কালিলৈ ৰাতিপুৱাই যাব লাগিব মই বৌহঁতক ভাল খবৰটো দি থৈ আহোঁগৈ ৰ'ব মাজনী যোৱা সিহঁতকো ভাল খবৰটো দি থৈ আহাগৈ মই বাৰু বেগ চেগবিলাক বান্ধি খুন্ধি ৰেডি কৰিম মা ঠিক আছে দিয়ক